Hello everyone, মই পলা শৰ্মা তোমালোকক পুনৰবাৰ এক স্কুললৈ স্বাগতম জনাইছো। সো আজি আমি কোনো ধৰণৰ পাঠ্যক্ৰমৰ বস্তু ডাইৰেক্টলি পঢ়িবলৈ নাযাওঁ। আমি কিতাপৰ বস্তু নপঢ়ো। ঠিক আছে? আমি কিতাপৰ চেপ্টাৰ মই যে একদিন ক্লাছ লৈ আছো। সেই ক্লাছৰ পৰা আমি অলপ হাটকে আজি কিবা এটা বেলেগ এটা বস্তু পঢ়িম। আৰু সেই বস্তুটোৱে হৈছে তোমালোকে মোৰ পিছলে বৰ্ডত দেখি আছা বেটেল অফ আলাবয় অৰ্থাৎ আলাবয়ৰ যুদ্ধ। প্ৰথম কথা কোৱাচোন কোনে কোনে কমেন্টত লিখা যে কোনে কোনে এই আলাবয়ৰ যুদ্ধৰ বিষয়ে প্ৰথমবাৰৰ বাবে শুনি আছে আজি কোৱাচোন কোনে কোনে প্ৰথমবাৰৰ শুনি আছে আৰু যদি কোনোবাই আগতে শুনিছা সেই বিষয়ে তোমালোকে কমেন্টত লিখা কাৰণ এই যুদ্ধখনৰ বিষয়ে অসমৰ বহুত কম সংখ্যক মানুহে গম পায় ঠিক আছে আমি এই যুদ্ধখনৰ 2 বছৰ পিছত আৰু এখন যুদ্ধ হৈছিল সেই যুদ্ধখনৰ বিষয়ে আমি সকলোৱে জানো আৰু সেই যুদ্ধখন আছিল শৰাইঘাটৰ যুদ্ধ হয় নে নাই বেটেল অফ শৰাইঘাট যেটো হৈছিল 1671 ত যত বীৰ লাচিত বৰফুকনে মোগল সৈন্যক পৰাভূত কৰি গুৱাহাটীখন কি আহোম কিংডমৰ আন্ডাৰত আনিছিল ঠিক আছে অসমৰ ভূমিত হোৱা আটাইতকৈ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট মোস্ট সিগনিফিকেন্ট যুদ্ধ হৈছিল হেখনে আছিল শৰাইঘাটৰ যুদ্ধ যত নৰিয়াগাৰেও লাচিত বৰফুকনে যুদ্ধ কৰি মোগলক পৰাভূত কৰিছিল হয় নে নাই আমি এইটো বিষয় সকলোৱে গম পাওঁ কিন্তু তার ঠিক 2 বছৰ আগতে এখন যুদ্ধ হৈছিল যিখনৰ নেতৃত্ব আমাৰ লাচিত বৰফুকনে লৈছিল কিন্তু তাতে আমাৰ হাজাৰ হাজাৰ অসমীয়া সৈন্য মৃত্যুমুখত পৰিছিল গতিকে আজি আমি শৰাইঘাটত নহয় আজি আমি সেই যুদ্ধখন যেটো যুদ্ধৰ বিষয়ে আমি বহুত কম সংখ্যক মানুহে গম পাওঁ সেই যুদ্ধখনৰ বিষয়ে জানিবলৈ গৈ আছো সো পলম নকৰি আজি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰিছো ঠিক আছে কিন্তু আমি আলাবয় যুদ্ধ পঢ়াৰ আগতে তাৰ কিছুমান হিষ্টৰিকেল কনটেক্সট জানিলাটো খুবেই দৰকাৰী ঠিক আছে তেতিয়া আমি আলাবয় যুদ্ধটোৰ বিষয়ে আৰু ভালকৈ বুজি পাম সো মই তোমালোকৰ কাৰণে আজি একো লিখি অনা নাই দে কেখনমান খালি ফটোজ আছে স্লাইড আছে সেই কেখনে তোমালোকক দেখাবৰ কাৰণে লৈ আনিছো আজি মই সব তোমালোকক ইয়াতে যি ইম্পৰ্টেন্ট বস্তু আছে মই লিখি যাম ঠিক আছে একো মই প্ৰিন্টত একো মই টাইপ কৰাই অনা নাই জাস্ট ফটো কেখনমান আনিছো আৰু যিখিনি ইম্পৰ্টেন্ট বস্তু হয় সেইখিনি মই তোমালোকক লিখাই যাম সো কপি আৰু পেন ৰেডি ৰাখা মই লিখি যাম তোমালোকে লিখি যাবা ঠিক আছে সো আমি যদি ফাৰ্স্ট চাও আমি আহোম আৰু কোচ এই দুটা ৰাজ্যৰ কথা আমি গম পাওঁ সো অসমৰ আটাইতকৈ যদি পৰাক্ৰমী দুখন ৰাজ্য আছিল আটাইতকৈ যেটো পপুলাৰ ৰাজ্য দুখন আছিল সেই ৰাজ্য দুখনে আছিল আহোম ৰাজ্য আৰু কোচ ৰাজ্য হয় নে নাই আহোম ৰাজ্য আৰু কি আহোম ৰাজ্য আৰু কোচ ৰাজ্য আৰু ইফালে কোচ ৰাজ্য ঠিক আছে আহোম ৰাজ্য আৰু কোচ ৰাজ্য আমি সকলোৱে জানো কোচ ৰাজ্য কি হল যেতিয়া কোচ ৰাজ্য আটাইতকৈ পৰাক্ৰমী যিগৰাকী ৰজা আছিল সেইগৰাকী আছিল নৰনাৰায়ণ ৰজা নৰনাৰায়ণ তেখেতৰ যেতিয়া 1587 চনৰ মৃত্যু হল 1587 যেতিয়া তেখেতৰ মৃত্যু হল তাৰ পিছত তেওঁৰ ৰাজ্যখন দুটা ভাগত বিভক্ত হৈ গল ঠিক আছে দুটা ভাগত বিভক্ত হৈ গল দেখি আছে নে তোমালোক ভালকৈ চাই যোৱা দে একদম আমি ক্ৰনলজিক্যালি সিৰিয়ালি বস্তুবোৰ চাম নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্যখন দুভাগত বিভক্ত হৈ গল এখনক কোৱা গল তোমাৰ কোচ বিহাৰ আৰু আনখনক কোৱা গল কোচ হাজো ঠিক আছে এখনক কোৱা গল কোচ বিহাৰ আৰু আনখনক কোৱা গল কোচ হাজো এতিয়া কিয় ৰাজ্যখন বিভক্ত হল চোৱা আমি জানো নৰনাৰায়ণ এগৰাকী পৰাক্ৰমী কি আছিল ভায়েক আছিল আৰু তেখেত কোচ ৰাজ্যৰ সেনাপতি আছিল আৰু তেখেত কোন আছিল তেখেত আন কোনো নহয় চিলাৰাই আছিল হয় নে নাই সো নৰনাৰায়ণৰ ভায়েক চিলাৰাই তোমাৰ কোচ ৰাজ্যৰ সেনাপতি আছিল কিন্তু কি হল নৰনাৰায়ণৰ বহুত তেখেতৰ একদম বয়স হোৱালৈ বৃদ্ধ বয়সলৈ তেখেতৰ কোনো ল'ৰা সন্তান নাছিল আৰু সেই সময়ত কি নীতি আছিল যে ল'ৰা সন্তান এজনেহে তোমাৰ ৰাজ্যখনৰ ৰজা হ'ব পাৰে তেখেতেহে তোমাৰ আগৰ ৰজাজনৰ মৃত্যু হলে তেখেতে কি নতুন ৰজা এজন হ'ব পাৰে কিন্তু যেহেতু নৰনাৰায়ণৰ কোনো ল'ৰা সন্তান নাছিল পুত্ৰ সন্তান নাছিল গতিকে মানুহে ভাবিছিল যে চিলাৰাৰ যিগৰাকী পুত্ৰ ৰঘুদেৱে পৰৱৰ্তী সময়ত কোচ ৰাজ্যৰ ৰজা হ'ব কিন্তু কি হ'ল নৰনাৰায়ণ একেবাৰে বৃদ্ধ অৱস্থাত এগৰাকী পুত্ৰ সন্তানৰ জন্ম হ'ল আৰু তেখেত আছিল লক্ষ্মীনাৰায়ণ যেতিয়া দেখিলে ৰঘুদেৱে যে লক্ষ্মীনাৰায়ণৰ জন্ম হ'ল এতিয়াতো মই কি ৰাজ্যৰ ৰজা হ'ব নোৱাৰিম সো তেখেতে নৰনাৰায়ণৰ এগেইনষ্টত বিদ্ৰোহ কৰিলে ঠিক আছে নৰনাৰায়ণে যেতিয়া দেখিলে যে তেখেতৰ ভতিজাক অৰ্থাৎ তেখেতৰ ভায়েকৰ পুতেকে যেতিয়া তেখেতৰ এগেইনষ্টত বিদ্ৰোহ কৰিছে তেখেতে মনত বহুত দুখ পালে
কাৰণ নৰনাৰায়ণ আৰু চিলাৰায়ৰ মাজৰ যিটো প্ৰেম যিটো মৰম আছিল সেইটো বহুত আছিল ঠিক আছে গতিকে নিজৰ ভায়েকৰ পুত্ৰক যেতিয়া তেখেতে দেখিলে যে তেখেত সেই ল'ৰাজনে একমাত্ৰ গাদীৰ বাবে তেখেতৰ মানে কি বৰদেউতাকৰ এগেইনষ্টত তেখেতে বিদ্ৰোহ কৰিছে সেইটো তেখেতে দুখ পাই কি কৰিলে যে বাদ দিয়া আমি ৰাজ্যখনকে দুটা ভাগত বিভক্ত কৰিলো ঠিক আছে গতিকে সেই কাৰণে তোমাৰ নৰনাৰায়ণৰ মৃত্যুৰ পূৰ্বে নিজৰ ৰাজ্যখন দুটা ভাগত বিভক্ত কৰি থৈ গ'ল আৰু নৰনাৰায়ণৰ মৃত্যুৰ পিছত ৰাজ্যখনত দুটা ভাগত হৈ গ'ল আৰু এখনৰ ৰাজধানী আছিল কোচবিহাৰ আৰু কোচবিহাৰৰ নামেৰে সেই ৰাজ্যখনক কোচবিহাৰ নামেৰে জনা গ'ল আৰু যিখন পূবফালৰ ৰাজ্য আছিল অৰ্থাৎ কি যেটো অসমৰ পাৰ্ট আছিল হেতুক তোমাৰ হাকু সাজু নামেৰে জনা গ'ল কাৰণ তাৰ ৰাজধানী আছিল হাজোত ঠিক আছে কোচবিহাৰৰ ৰাজধানী আছিল কোচবিহাৰ যেটো বৰ্তমান ওয়েষ্ট বেংগলত আছে আৰু কোচ হাজোৰ ৰাজধানী আছিল কোট হাজোত আৰু কোচবিহাৰত কি আছে মধুপুৰ সত্ৰত কি হৈছিল কিয় বিশেষ কাৰণ মধুপুৰ সত্ৰতে শংকৰদেৱে তেখেতৰ দেহ ত্যাগ কৰিছিল হয় নাই গতিকে মধুপুৰ সত্ৰটো এটা ইম্পৰ্টেন্ট কি পিলগ্ৰিমেজ সাইট গতিকে তোমাৰ যদি অসমৰ মেপখন দেখাও অসমৰ মেপখন মই লৈ আনিছো চোৱা এইটো হল তোমাৰ কি সোণকোষ নদী ঠিক আছে আৰু ইয়াৰ যেটো লেফট সাইড হেতুক জনা গৈছিল কোচবিহাৰ আৰু যেটো ৰাইট সাইড এখিনি যিখিনি তোমাৰ হাজো এৰিয়া এই হাজোৰ দেখিছা নহয় এখিনি এৰিয়া জনা গৈছিল কোচ হাজো তো ঠিক আছে বুজিলানে সো এই এৰিয়াখিনি আছিল তোমাৰ কি এই এৰিয়াখিনি আছিল তোমাৰ কোচ হাজো ৰাজ্য ঠিক আছে আৰু লেফট সাইডৰ খিনি আছিল কোচবিহাৰ ৰাজ্য এখিনিলৈ ক্লিয়াৰ হ'ল নে নাই চোৱা কোচবিহাৰ কোচ হাজো আৰু ইফালে কি আছে তোমাৰ এইফালে আছে পৰাক্ৰমী মুগল ঠিক আছে মুগলবোৰ আছে এই সাইডে আৰু এই সাইডে আছে আমাৰ তোমাৰ কি এই সাইডে আছে আমাৰ আহোমসকল এই সাইডে আছে আমাৰ আহোমসকল সো দেখিছানে যদি লোকেশনটো যদি চোৱা আহোমসকল আছে একেবাৰে পূবফালে মাজত আছে কোচ হাজো ইফালে আছে কোচবিহাৰ আৰু একেবাৰে পশ্চিম ফালে আছে তোমাৰ মুগল সো তোমালোকে যদি বস্তুটো নোটিস কৰিছা তেতিয়া হল দেখিছা যে আহোম আৰু মুগলৰ মাজত দুখনকৈ ৰাজ্য আছে আৰু হেবোৰ আমি কি বুলি কও বাফাৰ ষ্টেট কি বুলি কও আমি বাফাৰ ষ্টেট বুলি কও কি বুলি কও আমি বাফাৰ ষ্টেট অৰ্থাৎ এই ৰাজ্যৰ দুখন পৰাক্ৰমী ৰাজ্যৰ মাজত থকা সৰু ৰাজ্য যিবোৰে সেই পৰাক্ৰমী ৰাজ্য দুখনক একেলগে সন্মুখামুখি সংঘাত হ'বলৈ নিদিয়ে সেই ৰাজ্যবোৰকে কোৱা যায় বাফাৰ ষ্টেট বুলি ঠিক আছে সাপোজ এ আৰু বি দুখন পৰাক্ৰমী ৰাজ্য কিন্তু মাজত সি ডি ই এনে সৰু ৰাজ্য কিছুমান আছে তাৰ ফলত কি হ'ব এ আৰু বিৰ মাজত ডাইৰেক্ট সংঘাত কেতিয়াও নহয় হয় নে নাই সো সেই সৰু ৰাজ্যবোৰকে কোৱা যায় বাফাৰ ষ্টেট বুলি ঠিক আছে নে নাই সো এখিনি আমি ক্লিয়াৰ হ'ল মুগল কোচবিহাৰ কোচ হাজো আৰু আহোম এখিনি আমাৰ হিষ্ট্ৰী ঠিক আছে সো তাৰ পিছত আমি যদি চাও কি হল যে 1587 চনত তোমাৰ কোচবিহাৰ কি কোচ ৰাজ্য দুভাগত বিভক্ত হৈ গল কিন্তু 1616 চন আহি পোৱালৈকে তোমাৰ যেটো কোচ হাজো আছিল কোচ হাজো ৰাজ্যখন মুগলৰ আণ্ডাৰত আহি গল কোচ হাজো ৰাজ্যখন কাৰ আণ্ডাৰত আহি গল মুগলৰ আণ্ডাৰত আহি গল মুগল সাম্ৰাজ্যৰ আণ্ডাৰত আহি গল একদম মোৰ লগত তোমালোকে অলপ সময় ধৈৰ্য দি পঢ়া তোমালোকে গুটেখিনি বস্তু হিষ্ট্ৰী গম পাবা কেনেকৈ কি যুদ্ধ শৰাইঘাটৰ যুদ্ধ কেনেকৈ হ'বলৈ পালে সেইটো তোমালোকে গম পাই যাবা তো 1616 চনত যেতিয়া কোচ হাজো ৰাজ্য তোমাৰ মুগলৰ আণ্ডাৰত আহি গল তেতিয়া কি হ'ল চোৱাচোন তেতিয়া তোমাৰ আমাৰ এই কোচ হাজোখন এইখন আছিল এইখিনি এৰিয়া আছিল হয় না নাই এইখিনি এৰিয়া আছিল এতিয়া কোচ হাজো ৰাজ্যখন যেতিয়া মুগলৰ আণ্ডাৰত আহি গল এতিয়া আহোম আৰু মুগলৰ মাজত কি হৈ গল একদম বৰ্ডাৰ একদম শেয়াৰ কৰা ষ্টাৰ্ট কৰিলে হতে একদম সন্মুখামুখি হৈ গল যেতিয়া দুখন পৰাক্ৰমী ৰাজ্য আনখনৰ সন্মুখামুখি হয় তেতিয়া কি হয় তোমাৰ কি যুদ্ধ অনিবাৰ্য হৈ পৰে হয় না নাই আৰু সেই কাৰণে যেতিয়া 1616 চনত কোচ হাজো মুগলৰ আণ্ডাৰত আহি গল তেতিয়াই আহোম আৰু মুগলৰ যেটো সংঘাত হেটো ষ্টাৰ্ট হৈ গল সো আহোম ভাৰ্চেছ মুগল হেটো যে দেখিছা হে আহোম ভাৰ্চেছ মুগল যেটো সংঘাত হেটো ষ্টাৰ্ট হল 1616 চনত 1616 চন আৰু 1616 চনত কি হৈছিল 1616 চনত হৈছিল সামধৰাৰ যুদ্ধ ঠিক আছে সামধৰাৰ যুদ্ধ অৰ্থাৎ ব্যাটেল অফ সামধৰা সো এখিনিকে আমি বুজি পালো নে কোচ হাজো দখল কৰাৰ পিছত মুগল আৰু
আহোমৰ মাজত কি সংঘাত আৰম্ভ হৈ গ'ল সো ঠিক হ'ল এইখিনিতে বুজি পালো সো আহোম আৰু মোগল দুখন ৰাজ্য পৰাক্ৰমী ৰাজ্য আছিল হয় না নাই দুখন ৰাজ্য খুবেই শক্তিশালী আছিল হয় না নাই গতিকে দুখনৰ মাজত সংঘাত বহুত বছৰলৈ চলিল ঠিক আছে কমেও তোমাৰ 20 পৰা 22 বছৰ চলিল আৰু তাৰ ফলত তেওঁলোকৰ মাজত কি দুখন ৰাজ্যৰে কি হ'ল যিবোৰ ৰিসোৰ্স যিবোৰ সম্পদৰ বহুত হানি হ'ল আৰু তাৰ ফলত তেওঁলোকে ডিসাইড কৰিলে যে নহয় এনেকৈ আমি যুদ্ধ কৰি থাকি লাভ নাই আমি এটা সন্ধি কৰা ভাল যাৰ ফলত যেহেতু দুখনে শক্তিশালী দুখনে ইটো অঞ্চলৰ শক্তি মানি ললে স্বীকাৰ কৰিলে যে না ঠিক আছে আমি এজনে আনজনক সম্পূৰ্ণৰূপে ভৰাব নোৱাৰো গতিকে আমি এটা সন্ধি এটা চুক্তি কৰিলো যাৰ ফলত আমাৰ মাজত সীমা নিৰ্ধাৰণ হ'ব আৰু সেই সীমাটোকে আমি অফিচিয়ালি সীমা হিচাপে মানি লম আৰু তুমিও মোৰ ফালে নাহিবা মই তোমাৰ ফালে নাযাওঁ ঠিক আছে আৰু সেই সন্ধিখন হৈ গ'ল তোমাৰ কেতিয়া সেই সন্ধিখন হৈছিল তোমাৰ 1600 কিমান চনত 1600 হৈছিল গুৰুত্ব দিছা না তোমালোকে গুৰুত্ব দিয়া নাই যদি কিন্তু দিগদাৰ হ'ব দে তোমালোকে পিছত যদি মাজৰ পৰা চোৱা একে একো বুজি নোপোৱা সো 1600 তোমাৰ 39 চনত 1639 চনত হ'ল তোমাৰ লিখা না যায়ছোন আৰু সেই সন্ধিখন হৈছিল তোমাৰ 1639 চনত আৰু 1639 চনত হোৱা সন্ধিখন কি আছিল অখুৰৰ আলিৰ সন্ধি অখুৰৰ আলিৰ সন্ধি অৰ্থাৎ Treaty of অখুৰৰ আলি আৰু অখুৰৰ আলি নামটো শুনি হাঁহি উঠে নাই যে অখুৰৰ আলি এই আলি শব্দটোৰ অৰ্থ আছিল ৰাস্তা ঠিক আছে আলি মানে কি ৰাস্তা আমি কোনে তিনি আলি মানে কি যত তিনটা ৰাস্তা লগ হৈছে চাৰি আলি যত চাৰিটা ৰাস্তা লগ হৈছে হয় নাই সো থুদৰ আলি জানানে সকলোৱে গদাধৰ সিংহই যে বনাইছিল এই থুদৰ আলি মানে এলেহুৱা মানুহবোৰৰ দ্বাৰা যিবোৰ ৰাস্তা বনাইছিল সেই ৰাস্তাটোই আছিল থুদৰ আলি ঠিক আছে অখুৰৰ আলি সো আলি মানে কি ৰাস্তা আৰু অখুৰৰ আলিটো যদি আমি বৰ্তমান যদি লোকেশন চাব যাও এই বৰ্তমান লোকেশনটো কোৱা যায় হিষ্টৰিয়ান সকলৰ মাজত ইটো অমিল আছে কিন্তু কোৱা যায় এই গুৱাহাটীখন দেখিছানে তোমালোকে গুৱাহাটী যিটো ৰাজগড় এৰিয়া আছে ন গুৱাহাটীৰ যিটো ৰাজগড় এৰিয়া আছে সেই ৰাজগড় এৰিয়াৰ ওচৰে পাজৰে থকা বুলি জনা যায় ঠিক আছে সো তৃতীয় অখুৰৰ আলিত সন্ধি হ'ল আহোম আৰু মোগলৰ মাজত ঠিক আছে যাৰ ফলত তোমাৰ কত গল মোৰ এইটো স্লাইডখন যাৰ ফলত তোমাৰ আহোম আৰু মোগলৰ মাজত তোমাৰ কি সীমা নিৰ্ধাৰণ হ'ল যত উত্তৰ ফালে ডিসাইড কৰা গল মই কৈ দিছো লিখা নাই শুনি লোৱা উত্তৰ ফালে বৰনদী আৰু দক্ষিণ ফালে অখুৰৰ আলিটো আহোম আৰু মোগলৰ মাজত সীমা নিৰ্ধাৰণ হৈ গল বুজি পালো 1639 অৰ্থাৎ 1639 চনত হৈছিল অখুৰৰ আলি আৰু এই অখুৰৰ আলিৰ সন্ধি মতে আহোম আৰু মোগলৰ মাজত কি সীমা নিৰ্ধাৰণ হৈছিল যত উত্তৰ ফালে তোমাৰ সীমা হৈছিল বৰনদী আৰু দক্ষিণ ফালে হৈছিল কি অখুৰৰ আলি বুজিছানে নাই বুজি পাইছানে এইখিনি সো এইখিনিলৈকে তোমালোকে যদি বুজি পাইছা তেতিয়া হলে আমি কি কৰিম নেক্সট আমি আগবাঢ়ো আলাবৰ যুদ্ধৰ নেক্সট পৰ্যায়লৈকে ঠিক আছে আলাবৰ যুদ্ধৰ যিখিনি এইখিনি ব্যাকগ্ৰাউণ্ডটো বুজি পালা 1639 লৈকে সব কি আছিল আমি সকলো বুজি পালো আৰু সেইখিনি টাইমত আমাৰ আহোম ৰাজ্যৰ ৰজা আছিল প্ৰতাপ সিংহ যাক আহোমত কি জনা যায় সুচেংফা প্ৰতাপ সিংহ ঠিক আছে প্ৰতাপ সিংহ আহোম নাম কি আছিল তোমাৰ সুচেংফা তেখেতক কি বুলি জনা যায় আৰু তেখেতক বুঢ়া ৰজা বুলি জনা যায় কাৰণ তেখেতে বহুত এজেড বহুত বৃদ্ধ বয়সত তেখেতে কি গাদীত উঠিছিল ৰাজসিংহাসনত উঠিছিল সো প্ৰতাপ সিংহ আছিল অখুৰৰ আলিৰ সময়ত কি আছিল আহোমৰ কি ৰজা ঠিক আছে সো এইখিনি আমি বুজি পালো দেন নেক্সট আমি যাও 1639 চনৰ পৰৱৰ্তী পৰ্যায়লৈকে সো 1662 চনত কি হ'ল যিখন কোচ হাজো ৰাজ্য আছিল ন এই কোচ হাজো ৰাজ্যখনে নিজকে মোগলৰ পৰা স্বাধীন ঘোষণা কৰি দিলে কিয় স্বাধীন ঘোষণা কৰিলে কাৰণ 1658 চনত কিবা এটা ঘটনা হৈছিল সেই ঘটনাটো কি হৈছিল যে শাহজাহান সেইখিনি সময়ত নৰিয়াপাটিত পৰিছিল আৰু নৰিয়াপাটিত পৰাৰ সময়ত তেখেতৰ চাৰিগৰাকী পুত্ৰ আছিল আৰু চাৰিগৰাকী পুত্ৰৰ মাজতে এটা গৃহযুদ্ধ হৈছিল যে নেক্সট ৰজা কোন হ'ব আৰু এই গৃহযুদ্ধৰ সুযোগ লৈয়ে তোমাৰ যিটো তোমাৰ কোচ হাজো ৰাজ্য আছিল কোচ হাজো ৰাজ্যখনে
নিজকে তোমাৰ মোগলৰ পৰা স্বাধীন ঘোষণা কৰি দিছিল আৰু সেই সুযোগ লয়ে সেই সময়ৰ আহোম ৰজা যিগৰাকী আছিল তোমাৰ জয়ধ্বজ সিংহ জয়ধ্বজ সিংহ হা জয়ধ্বজ সিংহ যাক আমি আহোম নাম হল সুতামলা তেখেতে কি কৰিলে তেখেতেও নিজৰ ৰাজ্যৰ সীমা সম্প্ৰসাৰণ কৰিবলৈ কোচ ৰাজ্যৰ ৰাজ্যখন দখল কৰিলে কিন্তু কোচ ৰাজ্যৰ ৰাজ্য কাৰ অধীনত আছিল কোচ ৰাজ্যৰ ৰাজ্য আছিল মোগলৰ অধীনত সো যেহেতু কোচ ৰাজ্যৰ ৰাজ্য আহোমে দখল কৰিলে এতিয়া মোগলৰ কোন শত্ৰু হৈ গ'ল আহোম সো সেই কথাটো যেতিয়া ঔৰংজেবে গম পালে কাৰণ 1658 ত যেতিয়া গৃহযুদ্ধ সমাপ্তি ঘটিল তেতিয়া কোন নেক্সট ৰজা হল ঔৰংজেব সো ঔৰংজেবে কি কৰিলে মীৰ জুমলা তেখেত আটাইতকৈ যিগৰাকী পৰাক্ৰমী জেনেৰেল আছিল সেনাপতি আছিল তেখেতক অসম আক্ৰমণ কৰিবলৈ পঠাই দিলে আৰু মীৰ জুমলাই 1662 চনৰ মাৰ্চ মাহত তেখেতে কি গড়গাঁও দখল কৰি ললে আৰু গড়গাঁও কি আছিল অসমৰ ৰাজধানী আহোম ৰাজ্যৰ ৰাজধানী আৰু যি মীৰ জুমলাই গড়গাঁও দখল কৰিলে ন জয়ধ্বজ সিংহ পলাই নামৰূপলৈ গুচি গ'ল ঠিক আছে সো 1662 চনত তোমাৰ মাৰ্চ মাহত কি গোটেই আহোম ৰাজ্যখন কাৰ আণ্ডাৰত আহি গ'ল মোগলৰ আণ্ডাৰত আহি গ'ল ঠিক আছে সো বুজি পালা জয়ধ্বজ সিংহ নাই জয়ধ্বজ সিংহ ৰাজধানীৰ পৰা পলাই গৈছে ঠিক আছে গতিকে এতিয়া কি সিচুৱেশ্যনটো কি হ'ল কিন্তু কি মাৰ্চ মাহৰ পিছত কি এপ্ৰিল মাহ আৰু এপ্ৰিল মাহ কি বাৰিষাৰ সিজন অসমত বানপানী হলে কেনেকুৱা অৱস্থা হয় আমি সকলোৱে জানো হয় না নাই এতিয়া এনেকুৱা অৱস্থা ভাবাচোন আজি পৰা শ বছৰ আগতে কেনেকুৱা অৱস্থা আছিল তাকো আপাৰ আছামৰ ফালে বানপানী আৰু বৃহৎ হয় না নাই আৰু বিস্তৰ ক্ষতিসাধন কৰে সব বানপানীৰ সিজন ষ্টাৰ্ট হৈ গ'ল বাৰিষাৰ সিজন ষ্টাৰ্ট হৈ গ'ল আৰু তেতিয়া আমাৰ যিটো মোগলসকল কি হ'ল হে ট্ৰেপড হৈ গ'ল তেওঁলোকে ইফালে যাব নোৱাৰে সিফালে যাব নোৱাৰে বাহিৰৰ বস্তু ভিতৰত আহিব নোৱাৰে ভিতৰৰ বস্তু বাহিৰত যাব নোৱাৰে তাৰ ফলত তেওঁলোকে মানে কি একদম তেওঁলোকৰ শিবিৰত একদম হাহাকাৰ অৱস্থা এটা সৃষ্টি হৈ গ'ল তেওঁলোকে নিজৰ লগত যি ঘোঁৰা লৈ আনিছিল সেই ঘোঁৰাবোৰ মাৰি খাবলৈ ষ্টাৰ্ট কৰিলে কাৰণ খাদ্যৰ ইমানেই অভাৱ হৈ গ'ল বস্তুটো বুজি পালা নে নাই সো সেই সুযোগ লৈ কেনে জয়ধ্বজ সিংহৰ যিটো সৈন্য আছিল আতন বুঢ়াগোহাঁইৰ নেতৃত্বত তেওঁলোকে মোগলৰ ওপৰত এটেক কৰা ষ্টাৰ্ট কৰি দিলে ঠিক আছে কিন্তু মীৰ জুমলাও তো কম পৰাক্ৰমী জেনেৰেল নাছিল তেখেতেও কিন্তু সেই আক্ৰমণৰ এই প্ৰত্যুত্তৰ ঠিক দি আছিল ঠিক আছে গতিকে জয়ধ্বজ সিংহ ভাবিলে নাই বাৰিষাটো এটা সময়ত গুচি যাব হয়নে নাই বাৰিষাৰ সিজন যাবই আৰু 6 মাহ পিছত তেতিয়া যদি তেতিয়ালৈকে যদি মীৰ জুমলাক আমি হৰাব নোৱাৰোঁ পৰাস্ত কৰিব নোৱাৰোঁ তেতিয়া মীৰ জুমলা আকৌ পুনৰ গাত অনাই উঠিব তেতিয়া মোৰ কি অৱস্থা হ'ব তেতিয়াতো ৰাজ্যখন মই আকৌ ঘূৰাই পোৱাৰ চান্স নাথাকিবই গতিকে সময় থাকোঁতে মই কি কৰোঁ এটা সন্ধিৰ প্ৰস্তাৱ আগবঢ়াই দিওঁ যে তোমাৰ মীৰ জুমলা আৰু জয়ধ্বজ সিংহৰ মাজত এটা সন্ধি হ'ব যাৰ ফলত তোমাৰ কি হ'ব আহোম ৰাজ্যখন তেখেতে পুনৰ ঘূৰাই পোৱাৰ এটা সুযোগ দেখা পালে আৰু সেই ভাবিয়ে জয়ধ্বজ সিংহই আতন বুঢ়াগোহাঁইক তেখেতে সন্ধিৰ প্ৰস্তাৱ আগবঢ়াবলৈ পঠাই দিলে মীৰ জুমলাক আৰু সেই সন্ধিৰ প্ৰস্তাৱ মতে 1683 চনত এখন সন্ধি হ'ল যেটো আহোমৰ বাবে অতিশয় তোমাৰ হিউমিলেটিং আছিল ঠিক আছে বহুত লাজ লগা এটা সন্ধি আছিল আৰু এই সন্ধিখনটো আছিল খিলাধাৰী ঘাটৰ সন্ধি ঠিক আছে খিলাধাৰী ঘাটৰ সন্ধি 1683 চনত হৈছিল ঠিক আছে আমি আলাবৰ যুদ্ধৰ বিষয়ে পঢ়িবলৈ গৈ আছো কোনো নাভাবিবা যে মই আলাবৰ যুদ্ধৰ বিষয়ে পঢ়াবলৈ গৈ কেনে তোমালোকক মই কি এইবোৰ বেলেগ বস্তু পঢ়াই আছো কিন্তু তোমালোক আলাবৰ যুদ্ধ ডাইৰেক্ট কৈ দিলে তোমালোক 2 মিনিটত কি বুজি পাবা গতিকে মই দীঘল ভিডিওটো এই কাৰণে বনাইছো যাতে তোমাৰ হিষ্টৰিকেল কনটেক্সটটো বুজি পোৱা বস্তুটো বুজি পাইছানে তোমালোকে সো কোনোবাই যদি ভাবি আছে যে সাৰে আলাবৰ যুদ্ধ পঢ়াবলৈ কি খিলাধাৰী ঘাটৰ সন্ধি পঢ়াই আছে মই তোমাৰ বস্তুখিনি বুজাবৰ কাৰণে পঢ়াই আছো বস্তুটো বুজিছানে সো 1683 চনত তোমাৰ খিলাধাৰী ঘাটৰ সন্ধি হ'ল তাত কেইবছৰৰ পিছতে আলাবৰ যুদ্ধ আহি আছে জাস্ট পেশেন্ট ৰাখা ঠিক আছে সো খিলাধাৰী ঘাটৰ সন্ধিত কি হ'ল জয়ধ্বজ সিংহৰ যিগৰাকী জীয়ৰী আছিল 6 বছৰ আছিল মাত্ৰ তেখেতৰ নাম আছিল ৰমণী গাভৰুক তেখেতে মোগল হেৰামলৈ পঠাব লগা হ'ল তেখেত মাত্ৰ 6 বছৰ লিখিনি ভাবাচোন এই সন্ধিখনৰ এটা চুক্তি মতে জয়ধ্বজ সিংহই নিজৰ জীয়েক ৰমণী গাভৰুক তোমাৰ কি মোগল হেৰামলৈ পঠাব লগা হ'ল আৰু তেখেতৰ বয়স তেতিয়া আছিল মাত্ৰ 6 বছৰ বয়সত এগৰাকী ছোৱালীক তোমাৰ নিজৰ ঘৰৰ পৰা আঁতৰাই পঠাব লগা হ'ল আৰু তেখেতৰ নামটো সলনি কৰি কেনে পিছলৈ কি কৰা হ'ল ৰেহমত বানু বেগম মোগল সাম্ৰাজ্য যেতিয়া তেওঁলোক গুচি গ'ল তেতিয়া তেখেতৰ নামটো সলনি কৰি কেনে কৰা গ'ল তোমাৰ ৰেহমত বানু বেগম আৰু তেখেতৰ যেতিয়া 11 বছৰ বয়স হ'ল
তেতিয়া তেখেতক ঔৰংজেবৰ ডাঙৰ পুত্ৰৰ সৈতে বিবাহ কৰাই দিয়া গ'ল সো আমি এই বিষয়ে হিষ্ট্ৰীত বহুত কম শুনিবলৈ পাওঁ যে মানে ওমেনৰ ওপৰত তিৰোতা মানুহৰ ওপৰত নাৰীৰ ওপৰত কেনেকুৱা ধৰণৰ তোমাৰ কি হয় জুলুম হৈছিল সেই সময়ত হয় না নাই যুদ্ধ কৰিব কোনোবাই কিন্তু শাস্তি ভুগিব আন কোনোবাই হয় না নাই এনেকুৱাই হৈছিল আগতে সো এই সিচুৱেশ্যনটো বহুত বেয়া আছিল তিৰোতাবিলাকৰ কাৰণ তিৰোতাবিলাকৰ হিষ্ট্ৰীৰ বিষয়ে আমি বহুত গম নাপাওঁ আমি ৰজাবিলাকৰ বিষয়ে গম পাওঁ কিন্তু তাৰ এগেইনষ্টত সেই ৰজা এজনক যে তোমাৰ গাদীত ৰাখিবলৈ তিৰোতাসকলে কিমান কষ্ট কৰিব লগা হৈছিল সেই বিষয়ে কিন্তু আমি অৱগত নহয় হয় না নাই সো 1663 চনৰ খিলাধাৰীকতৰ সন্ধি মতে তোমাৰ ৰমণী গাভৰু গুচি গ'ল তোমাৰ মোগল হেৰামলৈ আৰু তোমাৰ আহোম ৰাজ্যখন পুনৰ কি ঘূৰাই দিলে কোনে মিৰ জুমলাই জয়ধ্বজ সিংহক ঠিক আছে সো জয়ধ্বজ সিংহ পুনৰ ৰজা হ'ল কিন্তু এই সন্ধিখন ইমানেই হিউমিলেটিং আছিল যে এই তাৰ তোমাৰ বেদনা সহ্য কৰিব নোৱাৰি জয়ধ্বজ সিংহৰ 1663 চনতে মৃত্যু হ'ল কিন্তু মৃত্যুৰ পূৰ্বে তেখেতে নিজৰ কাজিন অৰ্থাৎ সম্পৰ্কীয় ভায়েকক মাতি আনে তেখেতক ক'লে যে মোৰ মৃত্যুৰ পিছত আহোম ৰাজ্যৰ যিটো সন্মান সেই ঘূৰাই অনাৰ দায়িত্ব তোমাৰ আৰু সেই কাজিনজন কোন আছিল পৰৱৰ্তী আহোম ৰজা চক্ৰধ্বজ সিংহ ঠিক আছে পৰৱৰ্তী আহোম ৰজা চক্ৰধ্বজ সিংহ যাৰ আহোম নাম কি আহোম নামবিলাক মই কিয় কৈ আছো পৰীক্ষাত আহোম নামৰ ওপৰত কোৱেশ্চন আহে অমুক ৰজাৰ আহোম নাম কি হয় না এনেকৈ কোৱেশ্চন আহি যায় গতিকে চক্ৰধ্বজ সিংহৰ আহোম নাম আছিল কি মই লিখি দিছো চুপুংমুং ঠিক আছে চক্ৰধ্বজ সিংহৰ আহোম নাম আছিল চুপুংমুং ঠিক আছে আৰু চক্ৰধ্বজ সিংহৰ সময়তে আমাৰ আলাবয়ৰ যুদ্ধ হৈছিল আলাবয়ৰ যুদ্ধ সো বুজি পালানে মই কিয় তোমাক ইমানখিনি বস্তু বুজালো কাৰণ ডাইৰেক্ট আলাবয়ৰ যুদ্ধ কৈ দিলে কিয় হৈছে সেই ফেক্টটো বুজি নাপালা হয় এতিয়া বুজি পাইছে যে আলাবয়ৰ যুদ্ধ কিয় হৈছে আহোম ৰাজ্যৰ যিটো তোমাৰ কীৰ্তি সেই কীৰ্তি পুনৰ ঘূৰাই আনিবলৈ তোমাৰ আলাবয়ৰ যুদ্ধ আৰু শৰাইঘাটৰ যুদ্ধ হৈছিল ঠিক আছে এতিয়া আলাবয়ৰ যুদ্ধলৈ আহোঁ আমি সো গুৱাহাটীখনটো গুচি গ'ল তোমাৰ হেৰিৰ হাতৰ পৰা আহোম ৰাজ্যৰ হাতৰ পৰা ঠিক আছে কাৰণ 1663 চনত যেতিয়া খিলাধাৰীকতৰ সন্ধি হ'ল সেই সন্ধি মতে গুৱাহাটী কাৰ আণ্ডাৰত গুচি গ'ল মোগলৰ আণ্ডাৰত গুচি গ'ল এতিয়া যেতিয়া 1663 চনত চক্ৰধ্বজ সিংহ ৰজা হ'ল জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেখেতে লাচিতক বৰফুকন পাতিলে তাৰ আগতে লাচিত কিন্তু বৰফুকন নাছিল বৰফুকন অৰ্থাৎ যিটো ৱেষ্টাৰ্ণ কমাণ্ড আছে আহোম ৰাজ্যৰ যিটো তোমাৰ পশ্চিম ভাগ আছে তাৰে যোন নেতা সেনাপতি হেতু কোৱা গৈছিল হেমত বৰফুকন বুলি ঠিক আছে সো বৰফুকন কাক পাতিলে মোমাই তামুলী বৰবৰাৰ পুত্ৰ লাচিতক ঠিক আছে আৰু লাচিতক তেতিয়াৰ পৰা আমি লাচিত বৰফুকন বুলি জানো ঠিক আছে সো লাচিত বৰফুকনে কি কৰিলে 1667 চনত তোমাৰ গুৱাহাটীখন কেপচাৰ কৰি ল'লে গুৱাহাটী দখল কৰিলে কোনে লাচিতে 1667 চনত আৰু এই খবৰটো যেতিয়া ঔৰংজেবে পালে তেখেতে বহি থাকিব নেকি তেখেত ইমান এগৰাকী পৰাক্ৰমী ৰজা তেখেতে যেতিয়া গম পাব যে তেখেতৰ ৰাজ্যৰ এটা অঞ্চল বেলেগ এখন ৰাজ্যত দখল কৰি লৈছে তেখেতে বহি থাকিব নেকি নাথাকে সো তেখেতে এবাৰ কাক পঠালে ৰামসিংহক পঠালে গুৱাহাটী পুনৰ দখল কৰিবলৈ ঠিক আছে 1667 চনত লাচিতে গুৱাহাটী দখল কৰিলে আৰু ৰামসিংহক ঔৰংজেবে পঠালে গুৱাহাটী পুনৰ দখল কৰিবলৈ আৰু ৰামসিংহ আহি তোমাৰ কি হ'ল গুৱাহাটী পাই গ'ল গুৱাহাটী পোৱা নাই এতিয়াও গুৱাহাটী যিটো নৰ্থ গুৱাহাটী যিটো আমাৰ হাজো এৰিয়া সেইখিনি পাই গ'ল ঠিক আছে আৰু তেতিয়া লাচিত বৰফুকনে দেখিলে যে মইতো এতিয়াও ৰেডি হোৱা নাই মোগল আহি পালে সো লাচিতে কি কৰিলে তোমাৰ ডিপ্ল'মেচি কূটনীতি আৰম্ভ কৰি দিলে যাতে মোগলৰ পৰা কি সময় তেখেতে অলপমান এক্সট্ৰা ল'ব পাৰে কাৰণ ইফালে আহোম সৈন্যৰ প্ৰিপাৰেশ্যন শেষ হোৱাই নাই আহোমতে ফুল্লি প্ৰিপেয়াৰ্ড হোৱা নাই গড় বনাব আছে কিবা কিবি কৰিব আছে আহোম সৈন্য মানে সম্পূৰ্ণৰূপে ৰেডি নহয় মানে এইখিনি সময়ত যদি আহোমে যুদ্ধ কৰে আহোম হাৰিব সেই কথা লাচিতে গম পাইছিল আৰু সেইকাৰণে লাচিতে মানে কি মোগল সৈন্যৰ পৰা অলপ সময় মানে এক্সট্ৰা বিচাৰিছিল যাতে মোগল সৈন্যৰ যদি স্পীড সেইটো শ্ল' হৈ যায় আৰু সেইকাৰণে লাচিতে নিজৰ দূত পঠিয়াইলে আৰু পঠিয়াই কি ক'লে জানা কিমান চতুৰ আছিল লাচিত চোৱা লাচিতে দূত পঠিয়াই ৰামসিংহক কি ক'লে যে গুৱাহাটীখনটো আমি আপোনাৰ কাৰণে দখল কৰি লৈছোঁ কোচৰ পৰা দখল কৰি লৈছোঁ আৰু গুৱাহাটীখন আপোনাৰে গুৱাহাটীখন আমি জাষ্ট কোচৰ পৰা দখল কৰিছোঁ যাতে আমি আপোনাক হস্তান্তৰ কৰিব পাৰোঁ আমি আমাৰ কাৰণে ৰাখা নাইতো আমি আপোনাৰ কাৰণে গুৱাহাটীখন ৰাখি থৈছোঁ আপুনি গুৱাহাটী আহক আৰু আমাৰ পৰা লৈ যাওক ঠিক আছে আমি আপোনাৰ লগত যুদ্ধ কৰিব একেবাৰে বিচৰা নাই ৰামসিংহ শুনি ভালে পালে যে ৰামসিংহ ক'লে ঠিক আছে আমি যাওঁ গুৱাহাটীখন আমাক দি দিয়া
এই দুধ যে অহা যোৱা কৰিলে সেই সময়খিনিতে তোমাৰ লাচিত বৰফুকনে নিজৰ যি প্ৰিপাৰেশ্যন বাকী আছিল সেই প্ৰিপাৰেশ্যনখিনি গোটেইখিনি কৰি ল'লে এতিয়া পিছত যেতিয়া ৰামিঙ আহি দেখা পায় ক'ত গুৱাহাটীখন দিয়া লাচিতে ক'লে নাই প্ৰত্যেকজন অসমীয়া সৈন্যৰ গাত এটুপি তেজ থকালৈকেও অসমীয়া সৈন্যই মোগলৰ এগেইনষ্টত যুদ্ধ কৰি যাব সেই বুলি লাচিতে প্ৰত্যুত্তৰ দিলে কাক দিলে ৰামসিংহক তাৰমানে লাচিত বৰফুকনৰ হেতু কি আছিল এটা কূটনীতি আছিল যাতে মোগলৰ পৰা তেখেতে টাইম বাই কৰিব পাৰে হয়নে নাই সো লাচিতে এনেকৈ কূটনীতি চলাই থকা অৱস্থাতে ইফালে চক্ৰধৰ সিংহটো আছে গড়গাঁৱত হয়নে নাই তেখেত অধৈৰ্য হৈ আছে তেখেতে বিচাৰে যে তোমাৰ লাচিতে যাই কিনে মোগলক এটেক কৰক আৰু গুৱাহাটীখন দখল কৰি লওকে কিন্তু লাচিতে জানে যে অপেন ফিল্ডত মোগলৰ লগত আহোম সৈন্য জিকিব নোৱাৰে সেইকাৰণে লাচিতে কি পাইছে গৰিলা ৱাৰফেয়াৰ গৰিলা মানে জানানে তোমাৰ এইবিলাক লুকাই চুৰকাই যে তোমাৰ হেৰি কৰে তোমাৰ যুদ্ধ কৰে এই গৰিলা শব্দটো আহিছে এটা স্পেনিছ শব্দ পৰা দেই স্পেনিছ ৱৰ্ড হয় গৰিলা শব্দটো ঠিক আছে যাৰ অৰ্থ হ'ল লিটিল ৱাৰ সৰু যুদ্ধ মানে এখন সিনেমা ওলাইছিল আজিৰ পৰা কেইবছৰমান আগত তানহাজী হয়নে তানহাজী অজয় দেৱগন আছে সেই সিনেমাখনত তেওঁলোকে দেখাইছে গৰিলা ৱাৰফেয়াৰ কেনেকৈ কৰে কাৰণ মাৰাঠীসকল তোমাৰ গৰিলা ৱাৰফেয়াৰত বহুত এক্সপাৰ্ট আছিল আৰু আহোম সৈন্যসকল গৰিলা ৱাৰফেয়াৰত এক্সপাৰ্ট আছিল তেওঁলোক অপেন বেটেলতকৈ গৰিলা ৱাৰফেয়াৰত তেওঁলোক বেছি মানে শক্তিশালী আছিল চ' গতিকে লাচিতে বিচাৰিছিল যে পাহাৰৰ মাজত হেনেকৈ লুকাই চুৰকৈ মোগল সৈন্যৰ ওপৰত এটেক কৰি দিয়া অটৰকেইটা এটেক কৰি দিয়া ৰাতি শুই আছে এটেক কৰি দিছোঁ নামাজ পঢ়ি আছে এটেক কৰি দিছোঁ সেই টাইম সেই এটেক কৰি দিয়া চ' সেই সময়ত তোমাৰ কি সৈন্যসকল অপ্ৰস্তুত হৈ থাকে মোগল সৈন্য অপ্ৰস্তুত হৈ থাকে গতিকে সেই সময়ত যদি এটেক কৰা যায় আহোম সৈন্যৰ জিকাৰ চান্সটো বাঢ়ি যায় আৰু লাচিতে সেইটোৱে বিচাৰিছিল কিন্তু এইফালে চক্ৰধৰ সিংহ অধৈৰ্য হৈছে তেখেতে লাচিতক মানে কি আদেশ দিলে যে তুমি যোৱা আৰু যুদ্ধ জিকা আৰু যুদ্ধ কৰা আৰু যুদ্ধখন জিকা গুৱাহাটী মোক লাগে এতিয়া ৰজাৰ আদেশ আহিছে লাচিতে কি মানাটো কৰিব নোৱাৰে চ' লাচিতে সেইকাৰণে অনিচ্ছা সত্ত্বেও তোমাৰ কি আহোম সৈন্য লৈ কেনে মোগলৰ এগেইনষ্টত আলাবয় আৰু আলাবয় বৰ্তমান ক'ত আছে তোমাৰ নৰ্থ গুৱাহাটী জানানে দদৰা পছৰীয়া সেই দদৰা পছৰীয়া এৰিয়াটোৰ সেই এৰিয়াখিনিকে আলাবয় হিল বুলি হিল এটা আছে ঠিক আছে আলাবয় এটা ফটোখন আছে নে চাওঁ ৰ'বা এক মিনিট এটা ফটোখন নাই বাৰু কিন্তু এইখিনি যে তোমাৰ হাজো তোমাৰ দদৰা পছৰীয়া সেই এৰিয়াখিনিতে তোমাৰ আলাবয় পাহাৰ আছে ঠিক আছে সেই আলাবয় পাহাৰৰ পৰা তোমাৰ সন্মুখত এখন অপেন ফিল্ড আছিল সেই অপেন ফিল্ডতে হৈছিল আহোম আৰু মোগলৰ মাজত আলাবয় ৰণ সেইটো কেতিয়া হৈছিল 5 আগষ্ট কি 1669 এটা কি হৈছিল বেটেল অফ আলাবয় ঠিক আছে বেটেল অফ আলাবয় য'ত 10,000 অসমীয়া সৈন্য মৃত্যুমুখত পৰিছিল 10,000 ঠিক আছে বেটেল অফ আলাবয়ত 10,000 অসমীয়া সৈন্য মৃত্যুমুখত পৰিছিল কাৰণ আৰু এই বিষয়ে লাচিতে আগৰ পৰাই জানিছিল যে অপেন বেটেল যদি হয় মোগলৰ সন্মুখত আহোম সৈন্য টিকিব নোৱাৰিব ঠিক আছে আৰু এই যুদ্ধখনৰ যেতিয়া পৰিণতি চক্ৰধৰ সিংহই গম পালে এই যুদ্ধখনৰ পৰিণতি শুনাৰ লগে লগে তেখেতৰ দুখত মৃত্যু হ'ল আৰু চক্ৰধৰ সিংহৰ মৃত্যুৰ পিছতে কোন ৰজা হৈছিল 1669ত কোন হৈছিল তোমাৰ উদয়াদিত্য সিংহ ঠিক আছে যাৰ আহোম নাম আছিল সুনিতফা ঠিক আছে আৰু এই উদয়াদিত্য সিংহৰ সময়তে কি হৈছিল শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু সেইটো হৈছিল তোমাৰ 1671ত বুজিলানে আলাবয়ৰ যুদ্ধ হৈছিল 1669ত আৰু শৰাইঘাটৰ যুদ্ধ হৈছিল 1671ত কনফিউজ নহবা আৰু আজি আমাৰ টপিক কি আছে আলাবয়ৰ যুদ্ধ তো বুজি পালানে যে আলাবয়ৰ যুদ্ধটো অসমীয়া সৈন্যৰ বাবে কিমান দুৰ্দশাময় আছিল কিমান বেদনাময় আছিল 10,000 সৈন্য একেদিনে হেৰাই দিছিল আৰু তাৰে প্ৰতিশোধ লৈছিল লাচিতে 2 বছৰ পিছত 1671 চনৰ শৰাইঘাটৰ যুদ্ধত বস্তুটো বুজিলানে সো এইটোৱে আছিল মোৰ আজিৰ ক্লাছটোৰ বিষয়বস্তু আলাবয়ৰ যুদ্ধ আৰু আলাবয়ৰ যুদ্ধৰ আগৰ হিষ্টৰিকেল কনটেক্সটখিনি তোমালোক বুজালো কেনেকৈ কোচ ৰাজ্যৰ বিভাজনৰ পৰা আৰম্ভ কৰি কেনে আহোম মোগলৰ প্ৰথম কনফ্লিক্ট যেটো বেটেল অফ চামধৰা 1616 চনত হৈছিল যি সময়ত মোগল সম্ৰাট আছিল জাহাংগীৰ আৰু আহোম ৰজা আছিল প্ৰতাপ সিংহ তাৰ পৰা তোমাৰ কেনেকৈ শৰাইঘাটৰ যুদ্ধৰ পৰ্যায়টো আহি পালে সো আই হোপ তোমালোকৰ আজি ক্লাছটো পঢ়ি ভাল পাইছে আজি ক্লাছটো চাই কেনে এনেকুৱা ইন্টাৰেষ্টিং বিষয়ৰ ওপৰত মই মাজে মাজে ইউটিউবত ভিডিঅ' লৈ আনিম তাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এই ভিডিঅ' এনেকুৱা ভিডিঅ' আহিলে তোমালোকে নটিফিকেশ্যন অন কৰি দিবা পাই যাবা তোমালোকে ঠিক আছে আজিলৈ ইয়াতে ক্লাছটো এৰিছোঁ পৰৱৰ্তী সময়ত আমি লগ পাম আকৌ থ্যাংক ইউ